Thank you, sir. Thank you, sir. তাৰপিছতে আমি সম্বৰ্ধনা জনাবলৈ Thank you. Thank you, sir. তাৰপিছতে আমি সম্বৰ্ধনা জনাম অসমৰ প্ৰাক্তন লগে লগে আমি সম্বৰ্ধনা জনাম আমি ধন্যবাদ ছাৰ তাৰপিছতে চৰণ বড়ো ডাঙৰীয়া দলৰ ভাইচ প্ৰেচিডেণ্ট Thank you. প্ৰথমবাৰৰ বাবে ঐতিহাসিক যি আমাৰ জনাদেশ সেই জনাদেশৰ পিছত বডোলেণ্ড পিপল ফ্ৰণ্টৰ লগত আজি আমি এক বৈঠকত মিলিত হ'লোঁ BTC প্ৰধান হাগ্ৰাম মৈলে ডাঙৰীয়া সৈতে আমাৰ 14 গৰাকী NDAৰ নিৰ্বাচিত বিধায়ক বিধায়িকাসকলেও আজি উপস্থিত আছিলে লগতে BTCৰ সমূহ কাৰ্যবাহী সদস্য আৰু আমাৰ জেনেৰেল মেম্বাৰ সাধাৰণ বা পাৰিষদ সকলো উপস্থিত আছিলে আৰু দুটা দলৰ বিশেষভাৱে BPF BJP দলৰ আমাৰ পাঁচখন জিলাৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে আমাৰ বিষয়ববীয়াসকল উপস্থিত আছিল আমি ঐতিহাসিক এই জনাদেশৰ এই মুহূৰ্তত আমি দুটা দলে আগন্তুক 5 বছৰ কিদৰে আগবাঢ়িম মিত্ৰতাৰ ধৰ্মৰ পালনৰ জৰিয়তে BTCৰ যি বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন আৰু সমবিকাশৰ বাবে কিদৰে আমি আগবাঢ়িম এই গোটেইখিনি কথা আজি আমি ইয়াত আলোচনা কৰিলোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সকলোকে আহ্বান জনাইছিল যে আটাইকেইটা আমাৰ NDAৰ ঘটক দলৰ লগত এইদৰে আমি নিৰ্বাচনৰ পিছতে আলোচনাত মিলিত হ'ব লাগে বহিব লাগে আৰু ইতিমধ্যে আমি অগপ দলৰ লগত আজি ৰাভা হাছং যৌথ মঞ্চৰ লগত বা সংগ্ৰামী মঞ্চৰ লগত এতিয়া BPF দলৰ লগত আৰু আমাৰ যোৱাকালি কাৰ্যালয়তে আমি সন্মিলিত গণশক্তি অসমৰ লগতো আমাৰ বৈঠক অনুষ্ঠিত হৈছে ইতিমধ্যে আমাৰ প্ৰায়বিলাক দলৰ লগত বৈঠক হৈ গ'ল গতিকে আমি সকলোৱে একেলগে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ বাবে আৰু আমাৰ যি বিকশিত অসম সুৰক্ষিত অসমৰ যি সংকল্প আছিল সেই সংকল্প সন্মুখত ৰাখি আমাৰ যি মেনিফেষ্টো আছিলে আমাৰ যি সংকল্প পত্ৰ আছিলে নিৰ্বাচনী এই সংকল্প পত্ৰত উল্লেখিত প্ৰতিটো বিন্দু যাতে বিষয় যাতে আমি প্ৰাথমিকতাৰ আধাৰত পৰ্যায়ক্ৰমে আমি সমাধানৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ বা প্ৰতিশ্ৰুতিসমূহ আমি পূৰণ কৰিব পাৰোঁ তাৰ কাৰণে নতুন চৰকাৰে 12 মেত শপত গ্ৰহণ কৰিব সেই শপত গ্ৰহণ অনুষ্ঠানো এটা ঐতিহাসিক এটা অনুষ্ঠান হ'ব গতিকে তাতো আমাৰ অসমৰ চৌদিশৰ পৰা BTCৰ পৰাও যথেষ্ট সংখ্যক আমাৰ দুটা দলৰ কাৰ্যকৰ্তা বা তিনিওটা বা পাঁচটা দলৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী আহিব নিৰ্বাচিত প্ৰতিনিধিসকল আহিব বুথ কমিটিৰ সভাপতিসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা আহিব সমৰ্থক শুভাকাংক্ষীও স্বতঃস্ফূৰ্তভাৱে আহিব সেই ঐতিহাসিকখনটো কিদৰে আমি উদযাপন কৰিম সেই গোটেই বিষয়বিলাকো আজি আমাৰ বৈঠকত আলোচনা কৰিছোঁ আৰু 10 তাৰিখে ৰাতিপুৱা 9 বজাত BJP বিধায়িনী দলৰ সভা আৰু 10 বজাত NDA বিধায়িনী দলৰ সভা আমি গুৱাহাটীত আয়োজন কৰিছোঁ ইতিমধ্যে কাইলৈ আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভাৰত চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী নায়ব সিং চেনী ডাঙৰীয়া কাইলৈ দুপৰীয়াই আমাৰ অসমত আহি উপস্থিত হ'ব আৰু তেখেতসকলৰ উপস্থিতিতে এই বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব আৰু 12 তাৰিখে দিনৰ 11 বজাত নতুন মুখ্যমন্ত্ৰী হিচাপে আমি যিজনক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছোঁ সকলোৱে মিলি তেখেতে শপত গ্ৰহণ কৰিব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা